মুখৰ স্বাস্থ্যকে ধৰি সামগ্ৰিক স্বাস্থ্যৰ বাবে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। ইয়াত স্বাস্থ্যসন্মত দাঁত আৰু আলুৰ বাবে শীৰ্ষ 7টা খাদ্যৰ বিষয়ে উল্লেখ কৰিম। যদি আপুনি বিশ্বাস কৰিব পাৰে যে মুখৰ স্বাস্থ্য কেৱল মুখৰ সৈতে জড়িত, তেন্তে এইটো সম্পূৰ্ণ শুদ্ধ নহয়। আপোনাৰ দাঁত আৰু আলুৰ স্বাস্থ্যৰ প্ৰভাৱ শৰীৰৰ বাকী অংশত পৰে। ফলত আপোনাৰ সমগ্ৰ স্বাস্থ্যৰ দৰে দন্ত স্বাস্থ্যৰ ৰক্ষাৰ বাবে সকলো সম্ভৱপৰ কাম কৰাটো অতি জৰুৰী। কিছুমান বিশেষ খাদ্যই প্লেগ বেক্টেৰিয়া প্ৰদাহৰ বিৰুদ্ধে যুঁজি আপোনাৰ দাঁত আৰু আলুবোৰ শক্তিশালী আৰু সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে। ইয়াত মৌলিক খাদ্যৰ বাবে শ্ৰেষ্ঠ তালিকা দিয়া হৈছে। আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আলোচনা কৰিম কি বস্তু খাই আপোনাৰ দাঁতবোৰ মজবুত কৰি ৰাখিব। ফল-মূল আৰু শাক-পাচলিত ভিটামিন আৰু খনিজ পদাৰ্থৰ উত্তম উৎস থাকে, যিবোৰ শক্তিশালী দাঁত আৰু আলুৰ বাবে অতি প্ৰয়োজনীয়। দুগ্ধজাত সামগ্ৰী। দাঁত মজবুত গঠন আৰু ৰক্ষণাবেক্ষণৰ বাবে দুগ্ধজাত সামগ্ৰী অতি গুৰুত্বপূৰ্ণ। মাছ। চৰ্বিযুক্ত মাছৰ পদা নিবাৰণকাৰী গুণ থাকে, যিয়ে দাঁতৰ গুৰিত ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে। বাদাম এটা ভাল উৎস আৰু মুখৰ স্বাস্থ্যৰ বাবে ই অতি উপকাৰী। পানী। প্ৰচুৰ পৰিমাণে পানী খালে মুখখন হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে আৰু খাদ্যৰ কণা আৰু বেক্টেৰিয়া ধুই পেলায়। চাহত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে দাঁতৰ আলুক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে। চেনিবিহীন চুইংগাম। চেনিবিহীন চুইংগাম চোবাই খালে খাদ্যৰ কণা আৰু বেক্টেৰিয়া ধুই পেলোৱাত সহায় কৰিব পাৰে। সেয়েহে আপুনি যদি দাঁতৰ সমস্যাত ভুগি আছে, তেন্তে এইসমূহ খাদ্য দৈনিক খাদ্যত অন্তৰ্ভুক্ত কৰক। ধন্যবাদ।